হেল্ল' এভৰিৱান ৱেলকাম টু ইকুহিপাত সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমি এটা খুব ধুনীয়া সেশন কৰিবলৈ গৈছো য'ত আমি আৰআৰবিৰ কাৰণে কেইটামান কুৱেশ্যন প্ৰেক্টিচ কৰিম আৰআৰবি এক্সাম বৰ্তমান চলিয়ে আছে তো আৰআৰবি এক্সামৰ নিশ্চয় তোমালোকৰ যিকেইজনে দিলা সকলোৰে ভাল হ'ল বুলি আশা কৰিছো আৰু যিকেইজনৰ এতিয়াও এক্সাম বাকী আছে সিহঁতেও খুব ধুনীয়াকৈ প্ৰিপাৰেচন চলাই আছে বুলি আশা কৰিছো কিন্তু এক্সামৰ আগমুহূৰ্তত আমি বস্তুবিলাক ৰিভাইজ কৰাটো যিমান বেছি ইম্পৰ্টেণ্ট ঠিক তেনেদৰে আমি এক্সামৰ আগত মক টেষ্ট লগোৱাটো সিমানেই বেছি ইম্পৰ্টেণ্ট যাতে আমাৰ স্পীড হওক বা আমি এক্সামত কেনেকৈ আমাৰ মাইণ্ডছেটটো থাকিব এক্সামত কেনেকুৱা মেণ্টেলিটিত আমি কাম কৰিম এই গোটেইখিনি বস্তুৰ আমাৰ এটা প্ৰফিচিয়েঞ্চি বনি থাকে ষ্টাৰ্ট কৰিছো কুৱেশ্যন বিলাকৰ সৈতে একদম প্ৰথম কুৱেশ্যনটো আছে ইয়াতে টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন ইয়াতে যিমান কেইটা কুৱেশ্যন আছে ন মই এইটো জনাই দিওঁ যে ইয়াতে যিমান বিলাক কুৱেশ্যন আছে গোটেই কেইটা কুৱেশ্যন হৈছে আৰআৰবি এনটিপিচিত আগতে আহি যোৱা কুৱেশ্যন সো তোমালোকে একদম ব্লাইণ্ডলি মানে তোমালোকে ইয়াৰে পৰা এনালাইজ কৰিব পৰা তোমালোকে একদম ধুনীয়াকৈ গোটেইখিনি বস্তু মন কৰি চাই পেলাই ইয়াৰে ওপৰত বেছ কৰি তোমালোকে তোমালোকৰ যিটো এক্সাম দিবলৈ গৈ আছে তাৰ কেনেকুৱা কুৱেশ্যন আহিব গোটেইখিনি এজিউম কৰিব পাৰিবা ইয়াতে যদি আমি কুৱেশ্যনৰ ফালে চাওঁ কুৱেশ্যনত কি কৈছে হৰিশ এণ্ড বিমল কেন কমপ্লিট এ টাস্ক ইন 20 days হৰিশ আৰু বিমলে কি কৰে এটা কাম এটা 20 দিনত সম্পূৰ্ণ কৰে চাবা দেই এই কুৱেশ্যন বিলাক বহুত সহজ হয় কিন্তু ইয়াতে যদি অকনমান লজিক লগোৱাত তোমালোকৰ খেলি মেলি হৈ যায় তেতিয়াহ'লে এই কুৱেশ্যনৰ এনসাৰ উলিয়াবলৈ তোমালোকৰ হিচাপতকৈ বহুত বেছি টাইম এক্সামত লাগি যাব আৰু যিটো আমি কেতিয়াও এফৰ্ড কৰিব নোৱাৰো এক্সামত টাইমটো বহুত মেটাৰ কৰে কাৰণ যিমানে কম টাইমত তোমাৰ এনসাৰ আহিব সিমানে বেছি কুৱেশ্যন তুমি এটেম্প কৰিব পাৰিবা সিমানে বেছি কুৱেশ্যন তোমাৰ কাৰেক্ট হোৱাৰ সম্ভাৱনা বাঢ়ি যাব কাৰণ প্ৰতিটো কুৱেশ্যনতে কুৱেশ্যন বিলাকত য'ত কেলকুলেশ্যনটো অকমান দীঘলীয়া হয় সেইবিলাক কেলকুলেশ্যনত তোমালোকে ধুনীয়াকৈ এফৰ্ট দিব পাৰিবা ইয়াতে যদি চাওঁ ইয়াতে কি কৈছে হৰ্ষ আৰু বিমলে লগ হৈ পেলাই এটা কাম কৰিছে 20 দিনত তাৰপিছত কি কৈছে দে ৱৰ্ক এট ইট ফৰ 15 days সিহঁতে কি কৰিছে সিহঁতে 15 দিনৰ কাৰণে ইয়াতে কাম কৰিছে দেন এণ্ড বিমল লেফ্ট 15 দিনৰ কাৰণে দুয়ো লগ হৈ পেলাই কাম কৰিছে সিহঁতে লগ হৈ পেলাই 15 দিন কাম কৰিছে তাৰপিছত বিমল কি হৈছে বিমল গুচি গৈছে আৰু বিমল গুচি যোৱাৰ কাৰণে কি হৈছে তাৰ ৰিমেইনিং ৱৰ্ক ৰৈ যোৱা কামখিনি কিমান দিনত হৈছে ডান বাই হৰিশ এলোন ইন 10 days হৰিশে 10 দিনত কৰিছে মানে কথাটো এনেকুৱা হৰিশে যিখিনি ৰৈ গৈছিলে হৰিশে যিখিনি ৰৈ যোৱা কাম আছিলে সেইখিনি 10 দিনত কৰিছিল এতিয়া কথাটো হ'ল কি কিমানখিনি কাম ৰৈ গৈছিলে কোৱাচোন তো তোমালোকে দেখিবা হৰিশ আৰু বিমলে লগ হৈ পেলাই 20 দিনৰ কামটো সম্পূৰ্ণ কৰে সেই 20 দিনৰ 15 দিন সিহঁতে কাম কৰিছে দুয়ো লগ হৈ পেলাই 15 দিন কাম কৰিছে 5 দিনৰ কাম ৰৈ গৈছে তো আলটিমেটলি আমি ইয়াতে কি লিখিম হৰিশ প্লাস বিমল ইহঁত দুয়ো লগ হৈ পেলাই কৰিবলগীয়া 5 দিনৰ কাম ৰৈ আছিলে হয়নে 15 দিন কাম কৰিছে ন মানে 5 দিনৰ কাম ৰৈ আছিলে তো সেই 5 দিনৰ কামখিনি বিমলটো গুচি গ'ল মানে থাকিল কোন হৰিশ আছে তো হৰিশে অকলে 10 দিনত সম্পূৰ্ণ কৰিছে মানে যিখিনি কাম ইহঁতে 5 দিনত কৰে সেইখিনি কাম হৰিশে 10 দিনত কৰিছে পইণ্টটো বুজি পালা তো ইয়াৰে পৰা আমি যদি এফিচিয়েন্সি ওলাও আমি পাই যাম 10 ইয়াৰে পৰা যদি আমি যদি এফিচিয়েন্সি সৰি দে এইটো টোটেলৰ ওলাই গ'ল 10 আৰু এফিচিয়েন্সি আহিব 1 and 2 মানে ইয়াৰে পৰা আমি গম পাই গলো যে হৰিশ আৰু আমাৰ বিমলৰ এফিচিয়েন্সি কিমান এফিচিয়েন্সি ইহঁতৰ কাৰ্যক্ষমতা হৈছে দুয়োৰে লগ লাগি পেলাই 2 আৰু হৰিশৰ হৈছে 1 হৰিশৰ যদি 1 হয় বিমলৰ কি এফিচিয়েন্সি হ'ব লাগিব যাতে সিহঁতৰ সামটো যিটো যোগফল আছে সেই যোগফলটো 2 হয় তো তেতিয়াহ'লে আমি এনসাৰ কি দিম হৰিশ প্লাস বিমল ইয়াৰ দুয়োটাৰ যোগ কৰি পেলাই কিমান আছে 2 আছে তো ইয়াৰে পৰা আমি ফাইনালি গম পাই গলো হৰিশ আৰু বিমল দুইৰে এফিচিয়েন্সি কিমান দুইৰে এফিচিয়েন্সি 1 আৰু 1 অৰ্থাৎ 2 এফিচিয়েন্সি তো 2 এফিচিয়েন্সিৰে ইহঁতে কিমান দিনত কামটো সম্পূৰ্ণ কৰে ইহঁতে কামটো সম্পূৰ্ণ কৰে 20 দিনত অৰ্থাৎ 20 দিনত টোটেল ৱৰ্ক কিমান হ'ব 20 দিন 2 এফিচিয়েন্সিৰে কাম কৰে মানে টোটেল ৱৰ্ক কিমান তো আমাৰ এক্স্যাক্টলি টোটেল ৱৰ্কটো আহিব ইয়াতে 40 তো 40 হৈছে আমাৰ টোটেল ৱৰ্ক যদি 40 হয় আমাৰ কোৱেশ্চন কি কৰিছে হৰিশ alone can complete the entire task গোটেই কামটো কিমান দিনত কৰিব তো হৰিশে যদি গোটেই কামটো কৰিব লাগে 1 এফিচিয়েন্সিৰে কিমান টাইম লাগিব ডিভাইডেড বাই 1 কৰি দিয়া একেৰে হৰণ কৰিলে 40 ডেজ আমাৰ কাৰেক্ট এনসাৰ আহি যাব আশা কৰো ক্লিয়াৰ তো এইটো তোমালোকে এইবিলাক থিংকিং ৰাখিব লাগিব এইবিলাক থিংকিং ৰাখিলে ক্যালকুলেশন বিলাক ইজি হৈ যাব আৰু যদি এনেকৈ নাভাবি পেলাই বেলেগকৈ কৰিবলৈ যোৱা অবভিয়াসলি অকনমান কুৱেশ্যনটো বেছি লেংথিও হ'ব পাৰে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াৰে কি কৈছে ইয়াৰে কৈছে ৰুট 3 to the power n root 3 to the power n is equal 729 আৰু ইয়াৰে পৰা আমাক উলিয়াব দিছে n ৰ ভ্যালু কি হ'ব what is the value of n তো কেনেকৈ উলিয়াম সো আমি সকলোৱে জানো ৰুট থকা মানে কি এই ৰুট সিম্বলটো আমি উঠাইও দিব পাৰো ইচ্ছা কৰিলে কি কৰিব লাগিব জাস্ট স্কয়াৰ কৰি দিয়া দুয়োফালে স্কয়াৰ কৰি দিয়া তো কি হৈ যাব এইটো ঠালে থাকি গ'ল 3 to the power n অকল আৰু এইফালে 7 to the power 729 আছে এতিয়া আমি এনেকুৱা কিবা কৰিব লাগিব যাতে ইয়াৰে যিটো বেস আছে 3 আৰু ইয়াতে যিটো 729 আছে না এই দুয়োটাৰ বেসটো সমান হৈ যায় এটা 729 আমি 3 ৰে ভাঙিব পাৰিম নে নাই নিশ্চয় পাৰিম তো কিমান বাৰ ভাঙিব পাৰিম তো সেইটো তোমালোকে এতে হৰণ কৰি পেলাই চাই লোৱা আৰু এক্সামৰ সদায়ে যেতিয়া এনেকুৱা কুৱেশ্চন দিব ন আমাক
such an indices তেতিয়াহ'লে আমাৰ ইয়াতে যিটো বেছ আছে বেছ দুটা সমান কৰিব পৰাকৈয়ে দিব অৰ্থাৎ এইটোক যদি 3 ৰে হৰণ কৰি দিও 3 2 গুণ 6 3 4 গুণ 12 তাৰপিছত আকৌ কাটিলে তো কিমানটা 3 আহি গ'ল 1 2 3 4 5 6 তো 6টা 3 আছে তো এটা আমি লিখিব পাৰিম 3 to the power 6 স্কয়ার এটা নেক্সট আমি কি লিখিব পাৰিম 3 to the power n আছে আৰু ইয়াতে আহিব 3 to the power ওপৰৰ পাৱাৰ কেইটা কি হৈ যাব পূৰণ হৈ যাব অৰ্থাৎ 6 2 গুণ 12 আৰু ইয়াৰে পৰা আমি ডাইৰেক্টলি কৈ দিম n ইকুৱেল আমাৰ আনসাৰ আহি গ'ল 12 আশা কৰো ক্লিয়াৰ সকলোৰে খুব সিম্পল আছিলে কৰিব কি লাগে জাস্ট বেসটো সমান বনাব লাগে বেসটো যেতিয়া সমান বনি যাব তাৰ পিছত আমাৰ আনসাৰটো খুব ইজিলি আহি যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন আরে কি কোয়েশ্চন আরে কোয়েশ্চন the ratio of the number of female to that of male employees in a small company is 2:3 আমাক এটা কোম্পানী এটাত মেল আৰু ফিমেল এমপ্লয়িৰ কথা কৈছে মেল আৰু ফিমেল এমপ্লয়িৰ ৰেশিও দিয়া আছে ফিমেল টু ডেট অফ মেল মানে প্ৰথমটো হ'ব ফিমেলৰ ফিমেল আছে 2 ৰেশিও আৰু মেল আছে 3 ৰেশিও 2:3 if the number of male employees in a company was 90 পুৰুষৰ সংখ্যা আছে 90 জন যদি পুৰুষ 90 জন হয় ইয়াৰে কোনটো ৰেশিও পুৰুষ 3 ৰেশিও মানে হৈছে মেল মানে আমি এনেকৈ ডাইৰেক্টলি লিখিব পাৰিম যে 3 ৰেশিও সমান আহিব 90 আৰু ইয়াৰে পৰা r ইকুৱেল কিমান আহিব r ইকুৱেল আহি গ'ল 30 আৰু r ৰ ভ্যালুটো যদি 30 হয় তেতিয়াহ'লে 2 ৰেশিও মানে কিমান হ'ব 2 ৰেশিও মানে হৈ যাব 60 মানে ইয়াতে নাম্বাৰ অফ মহিলা কিমান জনী আছে ইয়াতে এমপ্লয়ি ফিমেল এমপ্লয়ি আছে 60 আমাৰ কোৱেশ্চন কি কৈছে দা টোটেল নাম্বাৰ অফ এমপ্লয়ি ওয়ার্কিং ইন দ্য কোম্পানী আমাৰ এই গোটেই কোম্পানীটো কিমানজন মানুহ আছে তো চোৱা পুৰুষ আছে 90 মহিলা ওলাই গ'ল 60 মানে কিমান হৈ গ'ল 150 জন টোটেল এমপ্লয়ি আছে ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে এইটো হৈছে আমাৰ মেনচুৰেশনৰ কোৱেশ্চন য'ত আমি মেইনলি জানিব লাগে ফৰ্মুলা যদি তোমালোকে ফৰ্মুলা গম পোৱা তেতিয়াহ'লে এইটো কোৱেশ্চন কেতিয়াও টান হ'ব নোৱাৰে আরে কৈছে if the area of a circle is 154 centimeter square এটা সার্কেলের এরিয়া দিয়া আছে then the circumference of the circle is here আমাক পরিধি উলিয়াব দিছে আমাক এরিয়া দিয়া আছে তো এরিয়া দি পেলাই আমাক পরিধি উলিয়াব দিছে আমি কি করি আমি ইয়াৰে ফৰ্মুলা ধৰি লম যে পাই r স্কয়ার এরিয়া সমান কিমান হ'ব ইয়াতে 154 পাই r স্কয়ার আমাৰ সমান কিমান হ'ব পাই r স্কয়ার সমান হৈ যাব আমাৰ 154 ইয়াৰে পৰা আমি যদি ডাটাখিনি বহাই দিও পাইৰ ভ্যালু কিমান আছে পাইৰ ভ্যালু আছে 7/22 ইনটু কিমান হ'ব r স্কয়ার তো আমাৰ তেনেকৈ থাকিব ইজ ইকুৱেল আহিব 154 এতিয়া এইখিনিক আমি অকমান ক্যালকুলেট কৰিব পাৰিম নে নিশ্চয় পাৰিম অকমান ট্ৰাই কৰি লোৱা 22 ৰে কাটিব পাৰিম জানো এইটো এবাৰ 11 ৰে কাটি লোৱা 11 2 গুণ 22 এইটো 11 ৰে এবাৰ 11 ৰে 4 বাৰ হৈ গ'ল 14 বাৰ গ'ল দেন এইটোৰে কাটি দিয়া এইটো 7 বাৰ মানে আমি গম পাই গ'লো r স্কয়ার ইকুৱেল কি আহি গ'ল r স্কয়ার ইকুৱেল 49 আৰু ইয়াৰে পৰা r ইকুৱেল কিমান আহিব r ইকুৱেল 7 আৰু এবাৰ r ৰ ভ্যালুটো আহি যোৱাৰ পাছত আমি এতিয়া কি উলিয়াব লাগে পৰিধি ন পৰিধিৰ ফৰ্মুলা কি সার্কামফারেন্স মানে হৈছে টুৱাইস পাই r টুৱাইস পাই r যদি ফৰ্মুলাটো লগাই দিও 2 ইনটু পাইৰ ভ্যালু আহিব 7/22 ইনটু r ৰ ভ্যালু আহিব 7 তো 7 7 কাট কৰি দিলো 44 সেন্টিমিটার আমাৰ आंसर আহি যাব ঠিক আছে 44 সেন্টিমিটার আমাৰ ইয়াৰে কি আহি যাব পৰিধি আহি যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি হ'ব আরে কৈছে বিজনেসম্যান পারচেজ 20 articles whose cost is equal to the selling price of 15 article এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত অহাৰ সম্ভাৱনা আছে আৰু যিবিলাক কোৱেশ্চন আমি আগতে আহি গৈছে যেৰুকে তো আমি এইটো কোৱেশ্চন সলভ কৰিবলৈ ম্যাক্সিমাম 3 to 4 সেকেন্ড সময় লাগে এটা আমাক কৈছে কি 20টা আৰ্টিকেলৰ কষ্ট প্ৰাইস 20 CP is equal কি হ'ব 15টা আৰ্টিকেলৰ বেচা দামৰ সমান জাস্ট এইখিনি লিখিলে आंसर আহি গ'ল দেন আমি এইটো 5 4 গুণ 20 এইটো কাটি দিলো 3 বাৰ এইটো যদি আমি CP বা SP উলিয়াবলৈ ট্ৰাই কৰো কি ওলাব 3/4 মানে যিটো বস্তু কিনিছিল 3 টকা বিক্ৰী কৰিব কিমান টকা 4 টকা কাৰণ চোৱা কষ্ট প্ৰাইস হৈছে 3 টকা বেচা দাম হৈছে 4 টকা 3 টকাত কিনি পেলাই 4 টকা বিক্ৰী কৰিছে মানে লাভ হৈছে 1 টকা ইনটু 100 কৰি দিয়া आंसर আহি গ'ল 33.33% 33.33% কি হৈছে প্ৰফিট হৈছে লগতে মই জনাই দিও যি সকলৰ এক্সাম আছে আগন্তুক এক্সামত কোৱেশ্চন বহুত বেছি টান আহা নাই এতিয়ালৈকে যিমান কেইটা শিফট গৈছে গোটেই কেইটাৰে ইজি কোৱেশ্চনে আছে জাস্ট টাইমটো মেনেজ কৰিব শিকিব লাগিব মক কোৱেশ্চন লগোৱা মক টেষ্ট দিয়া যিমান পাৰি পসিবল সিমান কেইটা মক কোৱেশ্চন দিয়া আজিৰ এই ক্লাছটোতে তোমালোকে যদি কাট কৰি চাব বিচাৰা কোৱেশ্চনটো আনি লোৱা দেন তোমালোকে টাইমাৰ সেট কৰা ক্লক আগত ৰাখা সেই কম টাইমৰ ভিতৰত 10 সেকেন্ড 5 সেকেন্ডৰ ভিতৰত কিমানখিনি কোৱেশ্চন হয় এইবিলাক এটেম্প কৰা ইজি কোৱেশ্চন বিলাক বেছি সোনকাল কৰিবলৈ চেষ্টা কৰা তো এইবিলাক বস্তু মেইনটেইন কৰিলে এক্সামত বেছি ভয় খাব লগা এক্সাম হোৱা নাই ওকে এতিয়া যদি এইটো কোৱেশ্চনৰ ফালে চাও এ ম্যাঙ্গো কেপ ইন এ বাস্কেট ডাবলস এভৰি 1 মিনিট ওকে আমাক কৈছে এটা বাস্কেটত ম্যাঙ্গো আছে এ ম্যাঙ্গো কেপ ইন এ বাস্কেট ডাবলস এভৰি
এভৰি 1 মিনিট, প্ৰতি মিনিটত এটা বাস্কেটত থকা আমখিনি কি হয় ডাবল হয়। এটা বাস্কেটত আম আছে, সেই আম প্ৰতি মিনিটত ডাবল হয়। এভৰি মিনিটত, ইটছ এণ্ড এভৰি মিনিটত কি হ'ব ডাবল হ'ব। তাত কি কৈছে ইফ দ্য বাস্কেট গেটছ কমপ্লিটলি ফিল্ড বাই মেংগোজ ইন 30 মিনিট, যদি এই বাস্কেটটো এইটো বাস্কেটটো আছে, এই বাস্কেটটো কি হয় সাপোজ এটা ইয়াতে আপেল আছে, 1 মিনিট পিছত কি হ'ব 1 মিনিট পাছত ইয়াতে হৈ যাব দুটা আপেল, বুজি পালা? সাপোজ ইয়াতে দুটা আপেল আছে, তো 1 মিনিট পাছত কি হ'ব 4টা হৈ যাব, ডাবল হৈ যাব না, ডাবল 2টাৰ পৰা 4টা হ'ব। ইয়াতে যদি 3টা থাকে ইয়াতে 6টা হৈ যাব। তো এইটো হৈছে স্ট্ৰেটেজি। এতিয়া আমাক কৈছে যে 30 মিনিটত এই গোটেই বাকেটটো ফুল হৈ গৈছে আফটাৰ 30 মিনিটস। 30 মিনিটত কি হৈ গৈছে 30 মিনিটত যিটো খালী আছিলে এটা এটাকৈ বাঢ়ি আছিলে ন, তো এইটো ডাবল হৈ গৈ 30 মিনিটত ভৰ্তি হৈ গৈছে। আমাক এটা কুৱেশ্যন কৰিছে ইন হাউ মেনি মিনিট হাফ অফ দ্য বাস্কেট ৱাজ ফিল্ড, কিমান মিনিটত আধা বাস্কেটটো ভৰ্তি আছিল, আধা বাস্কেটটো ভৰ্তি কিমান মিনিটত আছিল। তাৰ অপশন এ আছিলে আমাৰ 15 মিনিট, অপশন বি আছিলে আমাৰ 20 মিনিট, অপশন সি আছিলে আমাৰ 29 মিনিট, আৰু অপশন ডি আছিলে আমাৰ ইয়াতে কিমান দি দিও 25 মিনিট। তো কিমান মিনিটত বাস্কেটটো ভৰ্তি হ'ব কুৱেশ্যন এইটো। এতিয়া মেক্সিমাম ষ্টুডেণ্টৰ লাগি আছে যদি 30 মিনিটত গোটেই ভৰ্তি হৈছে মানে 15 মিনিটত কি হ'ব আধা ভৰ্তি হ'ব, হয়নে? হয় নে নাই? 30 মিনিটত যদি গোটেই ভৰ্তি হৈছে মানে কি 15 মিনিটৰ আধা ভৰ্তি হ'ব। তেনেকুৱা তেনেকুৱা ফাল্টু লজিক লগাই লাভ নাই, ঠিক আছে? আমি এইটো অকমান ভালকৈ চাব লাগিব। 30 মিনিটত গোটেই বাস্কেটটো ভৰ্তি হৈছে, আৰু আমি জানো 1 মিনিটত কি হয় 1 মিনিটত ডাবল হয়। 1 মিনিটত কি হয় যিমান আছে তাৰ ডাবল হৈ যায়। তো আমি যদি কওঁ যে 29 মিনিটত ভৰ্তি আধা আছিলে, 29 মিনিট সময়ত পুৰা আধা ভৰ্তি আছিলে, এতিয়া তাৰে পিছত কি হ'ব 30 মিনিট যেতিয়া হ'ব আধা ভৰ্তি আছিলে ডাবল হৈ যাব, মানে কি ফুল হৈ গ'ল। এটা বাল্টি এটা আধা ভৰ্তি আছিলে 1 মিনিট পিছত ফুল হ'ল, ডাবল হৈ যাব, আধাৰ পৰা ডাবল মানে কি ফুল। কথাটো বুজি পালানে? তো ইয়াৰে কাৰেক্ট এনসাৰ আহিব কি 29 মিনিট। এতিয়া এইটো আছিলে কমপ্লিটলি কমন সেন্সৰ কুৱেশ্যন, এটা ক্যালকুলেশন কৰিব লগা নাই। এইটো ৰিজনিঙৰ কুৱেশ্যন বুলি ক'ব পাৰা, এইটো আমাক আমি পাজলছ বুলি কওঁ এনেকুৱা কুৱেশ্যন বিলাকত। ইয়াতে কমপ্লিটলি আমাৰ আন্ডাৰষ্টেণ্ডিং, কমপ্লিটলি আমাৰ কুৱেশ্যন পঢ়াৰ টেকনিক। 30 মিনিটত আমাক কি কৈছে ভৰ্তি হৈ যায়, মানে কিমান মিনিটৰ আধা হ'ব। কথাবিলাক শুনিলে এনেকুৱা লাগে যে 15 মিনিট এনসাৰ হ'ব, কিন্তু 15 মিনিট আমাৰ এনসাৰ নহয়, ঠিক আছে? কাৰেক্ট এনসাৰ কি হ'ব এনসাৰ হ'ব 29 মিনিট। 29 মিনিটৰ আধা ভৰ্তি আছিলে, তাৰে 1 মিনিট পিছত সেইটো ডাবল হৈ যাব ন। এতিয়া মই যদি কওঁ যে ইয়াৰে কেপাচিটি হৈছে আমাৰ টোটেল কিমান আছে 6 আছে 10টা থাকোঁ, ঠিক আছে? 10 হৈছে ইয়াৰ কেপাচিটি বা 12টা, ইয়াৰে কেপাচিটি হৈছে 12টা, 12টা টোটেল আপেল ইয়াতে জুৰিব। এতিয়া মই ইয়াতে 3টা ৰাখি ইয়াতে 6টা আছে, ইয়াতে যদি মই 4টা ৰাখি দিওঁ, ইয়াতে 4টা ৰাখি দিওঁ, ইয়াতে কিমান হ'ব ইয়াতে 8টা হৈ যাব, হয়নে? ইয়াতে যদি 5টা ৰাখি দিওঁ ইয়াতে কিমান হৈ যাব ইয়াতে 10টা হৈ যাব, আৰু এটা ৰাখি দিওঁ যদি ইয়াতে 12টা হৈ গ'ল, ভৰ্তি হৈ গ'ল ন, ভৰ্তি হৈ গ'ল আল্টিমেটলি, হৈ গ'ল ভৰ্তি। তো আল্টিমেটলি আমাৰ কথাটো এনেকুৱা আমাৰ প্ৰতি মিনিটত ডাবল হৈ আছে, প্ৰতি মিনিটত যদি ডাবল হোৱাৰ কথা কওঁ প্ৰথমতে ইয়াতে 1 মিনিটৰ এটা আছিলে, হয়নে? 1 মিনিটৰ এটা 2 মিনিটত কিমান হ'ব 2 মিনিটত দুটা আছে, ইয়াতে যদি দুটা আছে এইটো ইয়াতে 4টা হৈ গৈছে, ইয়াতে যদি 3টা আছে 3 মিনিটত ইয়াতে 6টা হৈ গৈছে, 4 মিনিটত ইয়াতে কি হৈ গৈছে 4 মিনিটৰ ইয়াতে হৈ গৈছে 8টা, সৰি দেই 8টা, এইটো ভুল হৈছে দেই, এইটো ডায়াগ্ৰামটো কমপ্লিটলি ৰং হৈছে, এইটো আমি লাষ্টৰ ফালে কমন চিৰি মিছে হৈ গৈছে। তো প্ৰথমতে এটা আছিলে ইয়াতে দুটা আছে, ইয়াতে যদি দুটা হ'ল ইয়াতে 4টা হ'ব, ঠিক আছে? ইয়াতে যদি 3টা হ'ল ইয়াতে কিমানটা হ'ব 8টা হ'ব, আৰু 1 মিনিট হ'ল ন, আৰু 1 মিনিট কি হ'ব 8টা হ'ব ন, 4টা ডাবল হৈ গ'ল 8টা, এতিয়া 8টাৰ পিছত ডাবল 16টা হ'ব, তো তেনেকুৱা ডাবল ডাবল হৈ যাই আছে ন, যিমান কেইটা আছে এভৰি মিনিটত ডাবল ডাবল হৈ যাই আছে, এইটো কথা। বাৰু নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন ইয়াতে কি কৈছে, ইয়াতে আমাক এটা সংখ্যা দি দিছে খুব সিম্পল, আমাক জাষ্ট ইয়াতে কৈছে সিম্পলিফাই কৰা দা ভ্যালু অফ দিস নাম্বাৰ। তো এইটো সিম্পলিফাই কাৰণে প্ৰথমতে কি কৰিম ভি বদমাছ ৰুলটো ফলো কৰিম। বদমাছ ৰুলটোৱে কি কয়, বদমাছ ৰুলটোৱে কয় প্ৰথমতে ব্ৰেকেটটো সলভ কৰি লোৱা। তো ইয়াতে যদি চাও ব্ৰেকেটৰ ভিতৰত কোন আছে, এটা আছে a প্লাছ b ইনটু a মাইনাছ b। এতিয়া এইটো তোমালোকে সলভ কৰিব পাৰিবা, তোমালোকে ফৰ্মুলা নাজানিলেও কথা নাই, কিন্তু ফৰ্মুলা জানিলা মানে কি হ'ল কুৱেশ্যনটো ইজি হৈ গ'ল। a প্লাছ b হোল ইনটু a মাইনাছ b ইকুৱেল কি হয় a স্কোয়াৰ মাইনাছ b স্কোয়াৰ, মানে আমি 3 ৰুট 2 স্কোয়াৰ কৰিব লাগিব, 3 ৰুট 2 স্কোয়াৰ মাইনাছ 2 স্কোয়াৰ। এইখিনি কৰাৰ লগে লগে আমাৰ ব্ৰেকেটটো সলভ হৈ যাব। এতিয়া যিসকলে ফৰ্মুলা নাজানে সিহঁতে এটা এটাকৈ পূৰণ কৰিব, এক্সামত কি হ'ব টাইম ৱেষ্ট, বেলেগ কি হ'ব আৰু। এইখিনি স্কোয়াৰ কৰিলে কি হ'ব এটা আহিব 9 আৰু ৰুট 2টোৰ 2টো উঠি যাব, অৰ্থাৎ 9 পূৰণ 2 বিয়োগ 2 2 গুণ 4, এইটো দেখিলো 9 2 গুণ 18, 18 পৰা 4 গ'লে কি থাকিব 14, মানে আমাৰ যিখিনি ব্ৰেকেটৰ ভিতৰত বস্তু আছে ন এইখিনি এনসাৰ আহিব 14।
বাৰু তো ব্ৰেকেটৰ ভিতৰৰ পৰা আহি গ'ল 14 ইয়াতে মই 14 লিখি থৈছো অফ আছে অফ মানে কি পূৰণ 13 আছে যোগ আছে 15 এতিয়া ইয়াতে আমি প্ৰথমতে অফটো কৰিব লাগিব 14 পূৰণ 13 কৰিলে কিমান আহিব 14 into 13 14 3 গুণ 42 2 4 আহি গ'ল 14 4 18 182 182 প্লাস আছে 15 এইখিনি যোগ কৰিলে 7 9 1 197 আমাৰ কারেক্ট आंसर আহিব ঠিক আছে 197 হৈ গ'ল আমাৰ কারেক্ট आंसर নেক্সট কোৱেশ্চনৰ ফালে চাইছো এৰে কি আছে এৰে কৈছে ইন এ স্কুল 60% অফ দ্য ষ্টুডেন্টস পাস ইন এন এক্সামিনেশন এখন স্কুল এখনত কি হৈছে 60% ষ্টুডেন্টে পাস কৰিছে আৰু এনেকুৱা ইজি ইজি কোৱেশ্চন এইবাৰো আহি আছে তো এনেকুৱা ইজি ইজি কোৱেশ্চন বিলাক নহয় বা যে নাহে এক্সামত খুব আহিবই ডাইৰেক্ট কোৱেশ্চন 60% ষ্টুডেন্টে এক্সাম এটা পাস কৰিছে ঠিক আছে আৰু কৈছে ইফ দ্য নাম্বাৰ অফ ফেইল ক্যান্ডিডেট 240 যদি ইমানজন ষ্টুডেন্টে ফেইল কৰিছে তেতিয়াহ'লে আমাক কোৱেশ্চন কৰিছে দ্য নাম্বাৰ অফ ক্যান্ডিডেটস হু that have passed is আচ্ছা কিমান মানুহে পাস কৰিছে তো ইয়াৰে যিখিনি দিছে ফেইল কৰা বুলি ইয়াৰে 60% পাস কৰা বুলি কৈছে যদি 60% পাস কৰিছে মানে ইয়াৰে মিনিংটো কি বাকি 40% ফেইল কৰিছে আৰু এই 40% টো কাৰ সমান 240 ৰ সমান এইখিনিক যদি আমি সলভ কৰিবলৈ যাওঁ আমি দেখিম 1% ইকুৱেল 6 আৰু 1% ইকুৱেল যদি 6 হয় তেতিয়াহ'লে 60% ইকুৱেল কি হ'ব পূৰণ 60 কৰি দিয়া পূৰণ 60 কৰিলে ইয়াতে আহি গ'ল 60% ইজ ইকুৱেল 360 মানে 360 জন ছাত্ৰই পাস কৰিছে আশা কৰো ক্লিয়াৰ জাস্ট দুটা লাইন কৰিলে আমাৰ आंसर ওলাই যায় নেক্সট এটো কোৱেশ্চনত কি কৈছে চোৱা এৰে কৈছে দেয়াৰ ইজ এ কাৰ্পেট অফ লেন্থ 45/2 মিটাৰ এটা ৰুম এটাত কাৰ্পেট এখন আছে কাৰ্পেটখনৰ লেন্থ আমাক দিয়া আছে 45/2 মিটাৰ লগতে কৈছে হাউ মেনি ওয়ান স্মল পিস অফ কাৰ্পেট হাউ মেনি ওয়ান টু ক'ৰ পৰা আহি গ'ল ওয়ান টু আহিব নালাগিছে most probably ওয়ান নালাগে দেই এইটো নালাগে how many small piece of carpet each of length 4.5 meter can be cut out of it আমাক কৈছে এই যিখন কাৰ্পেট আছে এইখনৰ পৰা 4.5 মিটাৰৰ কিমানখন সৰু সৰু কাৰ্পেট কাটিব পৰা যাব তো এতিয়া এইটো কোৱেশ্চনত তোমালোকে দেখিবা ইয়াতে আমাৰ অকল কাৰ্পেটখনৰ লেন্থ দিয়া আছে আমাক কৈছে লেন্থ অফ এ কাৰ্পেট বাকি আমাক দিয়া নাই বেলেগ যেতিয়াকে বেলেগ দিয়া নাই তো আমি এজিউম কৰিম এইটো হৈছে এটা স্কোয়াৰ শেপৰ কাৰ্পেট এটাকে আমি কি বুলি এজিউম কৰিম স্কোয়াৰ শেপ মানে এইটো হৈছে 45/2 লেন্থ আৰু এইটো হৈছে 45/2 ব্ৰেথ দিশ প্ৰস্থ সব সমান বুলি ধৰিম আমাক যেতিয়াকে কোৱেশ্চনত কোৱা নাই ন লেন্থ আৰু ব্ৰেথৰ কথা তো আমি এইটো স্কোয়াৰ শেপৰ আমি কাৰ্পেট বুলি ধৰি লম আৰু যেটো স্মল কাৰ্পেট আমাক কাটিব দিছে সেইটোকো আমি স্কোয়াৰ শেপৰ বুলি ধৰিম তো স্কোয়াৰ শেপৰ যদি হয় তেতিয়াহ'লে ইয়াৰ এৰিয়া কিমান হ'ব এৰিয়া কি আছিলে এটা স্কোয়াৰৰ এৰিয়া আছিলে লেন্থ ইনটু লেন্থ অৰ্থাৎ 45/2 ইনটু 45/2 হয় তাৰপাছত আমি নেক্সট কি পাম এইটো হৈছে এৰিয়া ডাঙৰ মানে গোটেই কাৰ্পেটখনৰ এৰিয়া হৈছে এইটো আৰু সৰু কাৰ্পেটখনৰ এৰিয়া কিমান হ'ব যেতিয়া আমি সৰু সৰুকৈ কাটিম সেইটো হ'ব 4.5 তো 4.5 আহিব সৰু কাৰ্পেটখনৰ এৰিয়া 4.5 ইনটু 4.5 এতিয়া ইয়াতে তোমালোকে দেখিবা আমি কি কৰিছো আমি সৰু কাৰ্পেটখনৰ এৰিয়া ওলাইছো ডাঙৰ কাৰ্পেটখনৰ এৰিয়া ওলাইছো এতিয়া ডাঙৰ কাৰ্পেটৰ এৰিয়া সৰু কাৰ্পেটৰ এৰিয়াৰে হৰণ কৰিলে কি ওলাব নাম্বাৰ অফ স্মল কাৰ্পেট ওলাই যাব এতিয়া ইয়াতে তোমালোকে দেখি আছে দশমিক আছে তো দশমিক এটা উঠাই দিয়া দশমিক উঠালে কি হ'ব ইয়াতে দুটা 10 আহি যাব ইয়াতে এটা 10 আহিব ইয়াতেও এটা 10 আহিব হয় এতিয়া দেখিবা 45 45 45 45 কাট খাই গ'ল ওপৰত আছে হাফ তলত আছে 10 তো এইটো কেনেকুৱা হাফ আছে হৰণ আছে 1/10 এইখিনি সলভ কৰিলে তোমালোকে দেখিবা হাফ ইনটু 10 আহিব দুইৰে এইটো কাটি দিলে দেখিবা 5 আহিব অৰ্থাৎ 5খন সৰু সৰু কাৰ্পেট বনিব আশা কৰো ক্লিয়াৰ তো সৰু সৰু কাৰ্পেট কিমান বনিব ক্যান বি কাট আউট অফ ইট কিমানখন সৰু সৰু কাৰ্পেট বনিব 5খন নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে ইফ দ্য ৰেশিও বিটুইন টু নাম্বাৰ ইজ 3:5 দুটা সংখ্যাৰ মাজৰ অনুপাত হৈছে 3:5 and their LCM is 120 আৰু ইহঁতৰ LCM কিমান দিয়া আছে 120 120 হৈছে ইহঁতৰ LCM আমাক কৈছে then find the numbers দুটা সংখ্যাৰ আমাক ৰেশিও দিয়া আছে 3:5 সিহঁতৰ আমাক LCM ও দিয়া আছে 120 আমি সকলোৱে জানো যে ৰেশিওৰ পৰা যদি আমি অৰিজিনেল নাম্বাৰ উলিয়াব বিচাৰো আমি কি কৰিব লাগে আমি HCF এটা পূৰণ কৰিব লাগে আমি যদি LCM উলিয়াব বিচাৰো অনুপাতৰ পৰা LCM উলিওৱাৰ টেকনিক কি আছিল LCM উলিওৱাৰ টেকনিকটো আছিল ৰেশিও ইনটু HCF মানে যিখিনি ৰেশিও আছে সেইটোৰ লগত যদি HCF টো পূৰণ কৰি দিও তেতিয়াহ'লে আমাৰ কি ওলাই যাব LCM ওলাই যাব এতিয়া ইয়াতে আমাক LCM অলৰেডি দিয়া আছে কিমান দিয়া আছে 120
তো 120 ইকুৱেল কি হ'ব 5 3 15 ইনটু HCF হ'ব ন এতিয়া এইটো যদি কাট কৰি দিও 5 আৰু 3 15 8 গুণ 120 তো HCF ইকুৱেল কিমান আহি গ'ল তো এতিয়া HCF ইকুৱেল আহি গ'ল 8 মানে গসাও আহি গ'ল 8 আৰু এবাৰ গসাও পাই যোৱাৰ পাছত আমি অৰিজিনেল নাম্বাৰ উলিয়াটো কেতিয়াও চিন্তা নকৰো কিয় কাৰণ গসাউৰ লগত অৰিজিনেল নাম্বাৰ পূৰণ কৰিলে আমি পাই যাম গসাউৰ লগত যদি আমি ৰেশিও পূৰণ কৰি দিও তেতিয়াহ'লে আমি পাই যাম অৰিজিনেল সংখ্যা অৰ্থাৎ অৰিজিনেল নাম্বাৰ কিমান আহি গ'ল 24 and 40 24 and 40 হৈ গ'ল আমাৰ অৰিজিনেল নাম্বাৰ ওকে ডান ওকে নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন এৰে কি কৈছে এৰে কৈছে ইন এ ক্লাছ অফ ষ্টুডেন্টস Rajesh ranks 15th from the top and Prakash ranked 25th from the bottom ওকে এটা ক্লাছৰ কথা কৈছে সেই ক্লাছটোত ৰাজেশৰ কথা কৈছে ৰাজেশৰ ৰেংক কিমান 15th from the top টপৰ পৰা 15 নম্বৰ চাবা দেই মই এটা ক্লাছৰুম ড্ৰ কৰিছো এই ক্লাছৰুমটোত ৰাজেশৰ ৰোল নম্বৰ এইটো হৈছে টপ আৰু এইটো হৈছে বটম টপৰ পৰা ৰাজেশৰ ৰোল নম্বৰ কিমান ৰাজেশৰ ৰোল নম্বৰ 15 নম্বৰ 15 তো আমি কম ৰাজেশৰ ৰোল নম্বৰ টপৰ পৰা 15 তাৰ পিছত কি কৈছে and Prakash rank 25th from the bottom okay প্ৰকাশৰ ৰেংক হ'ব তলৰ পৰা একদম বটমৰ পৰা 25 নম্বৰ এইটো হৈছে প্ৰকাশ ওকে তাৰ পিছত if there are 10 students যদি তাত 10 জন ছাত্র আছে 10 জন স্টুডেন্ট আছে exactly in between Rajesh and Gyan ইয়াতে নতুন কথা এটা আহি গ'ল কিবা লাইন মিস কৰিলো নেকি আচ্ছা এই লাইনটো মিস Gyan is on the 10th place ahead of Prakash চোৱা প্ৰকাশতকৈ 10টা ষ্টেপ আগত আছে কোন জ্ঞান আছে এতিয়া আমি 10টা ষ্টেপ ahead বুলি ক'লে আমি ইয়াতে ৰেংকটো কিমান লিখিম মানে এইটো এটা কনফিউজন যে আমি ৰেংক কিমান লিখো আমাক 10টা ষ্টেপ ahead বুলি কৈছে আমি ইয়াতে কি 35 লিখিম জানো 35 লিখিম নে এতিয়া হেতু কনফিউজন তো এনেকুৱা ধৰণৰ কনফিউজন বিলাক দূৰ কৰাৰ কাৰণে জ্ঞানৰ ৰোল নম্বৰ লিখিব লাগে ন যে প্ৰকাশতকৈ জ্ঞান 10 নম্বৰ ওপৰত আছে 10টা ৰেংক ওপৰত মানে কি ওপৰত মানে টপৰ ফালে আছে প্ৰকাশ বহুত তল ফালে আছে প্ৰকাশৰ ৰেংকতকৈ জ্ঞানৰ ৰোল নম্বৰটো ওপৰত আছে এতিয়া আমাক যেটো জ্ঞানৰ ওপৰত কৈছে তো আমি শেষৰ পৰাই ৰেসপেক্ট আমি বটমৰ পৰাই ৰেসপেক্টটো ক'ব লাগিব শেষৰ পৰা যিমানে দূৰত হ'ব সিমানে টপৰ পৰা ওচৰত হ'ব ন শেষৰ পৰা যিমানে দূৰত হ'ব টপৰ পৰা সিমানে ওচৰত হ'ব তো আলটিমেটলি আমাৰ এতিয়া 35 ইয়াতে লিখিম নে নাই হেতু এটা কনফিউজন তো তাৰ কাৰণে তোমালোকে সৰু সৰু এক্সাম্পল ল'ব পাৰা যেনেকৈ তোমালোকে ইয়াতে 4 জন মানুহ বহাই দিয়া 4 জন মানুহ বা 5 জন মানুহ যিয়ে নহওক ইয়াতে নাম দি দিয়া A B C D E F তো মই যদি কওঁ যে ই নামৰ মানুহজনৰ ৰোল নম্বৰ হৈছে 2 আৰু চি নামৰ মানুহজন ইৰ তুলনাত দুটা ষ্টেপ ওপৰত আছে বা বিৰ কথা ক'লো এই বি নামৰ মানুহজন ইৰ তুলনাত তিনিটা পজিশন ওপৰত আছে পজিশন ওপৰত আছে যদি শেষৰ পৰা ইৰ পজিশন 2 হয় এটা 3 ৰ লগত 2 পাস কৰিলে আজি কি হ'ব 5 হ'ব 3 ৰ লগত আমাক কি কৈছে বাৰে মই কৈছো কি আমি এনেকৈ টেস্ট কৰিব পাৰো আমাৰ যদি কনফিউজন থাকে যে প্ৰকাশৰ ৰোল নম্বৰ 25 প্ৰকাশতকৈ 10টা ষ্টেপ জ্ঞান ওপৰত আছে তো 25 ৰ লগত 10 যোগ কৰিলে কিমান হ'ল 35 আহি গ'ল কেতিয়াবা কনফিউজন আহিব পাৰে 35 হ'ব নে 34 হ'ব বা 36 হ'ব কনফিউজন আঁতৰোৱাৰ কাৰণে এনেকুৱা সৰু সৰু এক্সাম্পল ল'ব পাৰি এতিয়া আমি ইয়াতে গোটেইখিনি দেখি আছো যে কাৰ ৰোল নম্বৰ কিমান তো চোৱা ই ৰোল নম্বৰ হৈছে শেষৰ পৰা 2 হয়নে বি ৰোল নম্বৰ কিমান 1 2 3 4 5 বি ৰোল নম্বৰ 5 মই যদি এইটো কোৱেশ্চনত কওঁ যে ইতকৈ বি তিনিটা পজিশন আগত আছে 10 প্লেস আহে তিনিটা পজিশন আগত আছে তিনিটা পজিশন আগত মানে কি এইটো হৈছে কি 1 2 3 ইয়াতে তিনিটা পজিশন আগত হয় না কথাটো তো সেই কাৰণে আমি গম পাইছো যে ইয়াতে যোগ কৰিলে আমাৰ आंसर আহিব তো 35 টো আমাৰ কারেক্ট এটা নেক্সট আমাৰ কি আহিব এটা কনসেপ্ট নেক্সট আমাৰ কোৱেশ্চনো কি কোৱেশ্চন তো কোৱেশ্চনত আমাৰ কি কৈছে if there are 10 students exactly in between Rajesh and Gyan আচ্ছা ৰাজেশ আৰু জ্ঞানৰ মাজত এইখিনি জায়গাত 10 জন ষ্টুডেন্ট আছে 10 ষ্টুডেন্ট 10 জন ষ্টুডেন্ট আছে ওকে ৰাজেশ আৰু জ্ঞানৰ মাজত কিমান জন ষ্টুডেন্ট আছে 10 জন মানুহ আছে দেন আমাক কি কৈছে Rajesh and Gyan and then how many total students are there in the class আমাক কৈছে এটা total students কিমান আছে চোৱা দেই আমি এতিয়া ইয়াৰে পৰা ডাইৰেক্টলি आंसर উলিয়াব নোৱাৰো আমি সকলোৱে জানো যে টোটেলৰ যিটো ফৰ্মুলা আছে টোটেল ইকুৱেল কি আছিল ৰাইট প্লাস লেফট মাইনাস 1 এটা এই ফৰ্মুলাটো আমি তেতিয়াহে ইউজ কৰিব পাৰো যদিহে এটা সিঙ্গেল পজিশনৰ ইয়াৰে আমি তিনিটা পজিশন আছে এটা আছে প্ৰকাশ এটা জ্ঞান আৰু এটা ৰাজেশ আমি এহত তিনিওৰে কোনোবা এজন মানুহৰ টপৰ পৰা আৰু বটমৰ পৰা দুইটা সাইডৰ পৰা ৰেংক জানিব লাগিব দুইটা সাইডৰ পৰা কি জানিব লাগিব ৰেংক
তেতিয়াহে আমি ক'ব পাৰিম যে টোটেল মানুহ কিমান আছে। এতিয়া দুয়োটা সাইডৰ পৰা ৰেংক কেনেকৈ গম পাম? চোৱা, আমাৰ ৰাজেশৰ ৰোল নম্বৰ হৈছে টপৰ পৰা 15 নম্বৰ। তাৰে পিছত ইয়াতে আছে 10 জন মানুহ। 10 জন মানুহ যদি ইয়াতে থাকে, তাৰে পিছত কোন আছে? জ্ঞান আছে। তো জ্ঞানৰ ৰোল নম্বৰ টপৰ পৰা কোন হ'ব? এতিয়া 35 টো কি হয়? 35 টো হৈছে শেষৰ পৰা। শেষৰ পৰা জ্ঞানৰ ৰোল নম্বৰ 35। তো টপৰ পৰা কি হ'ব? কেনেকৈ কৰিম? তো তাৰ কাৰণে তোমালোকে ইয়াতে 10 আছে ন? 10 নালাগে, তোমালোকে F ধৰি লোৱা যে ৰাজেশ আৰু জ্ঞানৰ মাজত এজন মানুহ আছে। যদি এজন মানুহ থাকে, তেতিয়াহ'লে জ্ঞানৰ ৰোল নম্বৰ কিমান হ'ব ন? যদি ৰাজেশ আৰু জ্ঞানৰ মাজত এজন মানুহ থাকে, তেতিয়াহ'লে জ্ঞানৰ ৰোল নম্বৰ কিমান হ'ব ওপৰৰ পৰা? 15, মাজত এজন আছে 16, ইয়াৰ হৈ যাব 17। মানে মাজত যেতিয়া এজন মানুহ থাকে, তেতিয়াহ'লে আমি ইয়াতে 2 যোগ কৰো। 2 যোগ কৰো। মাজত যেতিয়া দুজন মানুহ থাকিব, আমি 3 যোগ কৰিম। তো এতিয়া আমাক কৈছে কুৱেশ্যনৰ মাজত 10 জন মানুহ আছে, মানে কি যোগ কৰিম? 11। তো 11 যোগ কৰিলে কি হ'ব? 15, 11, 15, 10, 25, 1, 26, তো 26। মানে যোনটো জ্ঞান আছে, জ্ঞানৰ ৰোল নম্বৰ হৈছে প্ৰথমৰ পৰা 26 নম্বৰ, শেষৰ পৰা 35 নম্বৰ। আমি জ্ঞানৰ দুইটা সাইডৰ পৰা ৰোল নম্বৰ গম পাই গ'লো। এনেকুৱা কোনো ধৰা বন্ধা কথা নাই যে আমি জ্ঞানৰে উলিয়াব লাগিব, আমি ৰাজেশৰো উলিয়াব পাৰিলোহেঁতেন। যে ৰাজেশৰ শেষৰ পৰা ৰোল নম্বৰ কিমান? কিমান আহিব তেতিয়া? তেতিয়াও আমি কি কৰিম? 35ৰ লগত 11 যোগ কৰিলে 35, 45, 46। মানে যদি ৰাজেশৰ কথা কওঁ, ৰাজেশৰ ৰোল নম্বৰ শেষৰ পৰা হ'ব 46। 46 ৰাজেশৰ ৰোল নম্বৰ শেষৰ পৰা। বুজি পালা? আমি এই ঠিক তেনেদৰে প্ৰকাশৰো পাৰিলোহেঁতেন যে ওপৰৰ পৰা প্ৰকাশৰ ৰোল নম্বৰ কিমান হ'ব? আমি গোটেইখিনি পাৰিম। আমি জাষ্ট কিবা এটা কৰিলে হ'ল। এতিয়া মই যদি ইয়াতে কৰি লওঁ যে জ্ঞানৰ ৰোল নম্বৰটো ইউজ কৰি দিওঁ। জ্ঞানৰ ৰাইটৰ পৰা কিমান আছে? মানে ৰাইট মানে হৈছে টপ। টপৰ পৰা আছে 26 আৰু শেষৰ পৰা কিমান আছে? 35 মাইনাছ 1 কিমান হ'ব? 40, 50, 60। 60 হৈ গ'ল আমাৰ টোটেল মানুহ। এতিয়া ইয়াতে যদি আমি এইখিনিও ইউজ কৰো যে ৰাজেশৰ পজিশ্যনটো ইউজ কৰা, একেই হ'ব। 46 আছে শেষৰ পৰা, 15 আছে প্ৰথমৰ পৰা, মাইনাছ 1 কিমান আহি গ'ল? 45, 50, 60 ইয়াতো 60 আহি গ'ল। মানে দুইটা কেছতে আমাৰ এনসাৰ সেমে আহিব। কিন্তু তোমালোকে ফৰ্মুলাটো জানিব লাগে যে ফৰ্মুলাটো আমি ক'তনো ইউজ কৰিম। এনেকুৱা নহয় যে য'তে ত'তে ব্যৱহাৰ কৰি দিলো। ফৰ্মুলাটো ইউজ কৰাৰ আগত আমি কোনোবা এটা পজিশ্যনৰ টপ আৰু বটম দুইটা জানিব লাগিব। তেতিয়াহে ফৰ্মুলাটো ইউজ কৰিব পাৰিম। নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে। এইটো কুৱেশ্যন ইয়াতে কি কৈছে? এটা কৈছে the difference between the simple interest and the compound interest on rupees 5,000 at 10% per annum for 3 years is আচ্ছা, আমাক কৈছে 3 বছৰৰ পাছত 10% প্ৰতি বছৰে 5,000 টকাৰ সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদৰ পাৰ্থক্য কি? সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদৰ যদি পাৰ্থক্য উলিয়াব দিয়ে, আমাৰ সকলোতকৈ বেষ্ট টেকনিকটো হয় মাল্টিপ্লাইং ফেক্টৰ মেথড। যিসকলে জানে সিহঁতে নিশ্চয় গম পায়। আমি কৰিব কি লাগে? আমাক যিটো পইচা দিয়া আছে, 5,000 টকা দিয়া আছে নে নাই ইয়াতে? 5,000 টকাৰ প্ৰথমতে 10% উলিয়াব লাগে। উলিয়ালো 5,000 টকাৰ 10% কিমান আহিব? 500 টকা। তাৰ পাছত এইটো এতিয়া বাদ দিয়া, প্ৰথম যিটো উলিয়াম সেইটো বাদ দিম। দি পেলাই ইয়াতে যিটো এনসাৰ আহিছে, সেইটোৰ আমি আকৌ 10% উলিয়াম। কিয়? কাৰণ দ্বিতীয় বছৰতো সুদ আহিব ন? ছেকেণ্ড ইয়াৰত কিমান সুদ আহিব? 10% আহিব। তো এইটো ছেকেণ্ড ইয়াৰৰ। তাৰপিছত ইয়াতে এনসাৰ আহিব 50। এই 50টোৰ আকৌ এবাৰ উলিয়াব লাগিব 10%। এইটো আহিব 5। মানে প্ৰথম লাইনটো বাদ দি পেলাই প্ৰথম লাইনটো যিটো এনসাৰ আহিব সেইটো বাদ দিয়া। দি পেলাই তাৰে পিছত যিটো এনসাৰ আহিছে সেই দুইটা এনসাৰে আমাক ডিপেন্ড কৰিব আমাৰ ইয়াতে চক্ৰবৃদ্ধি সুদ আৰু সৰল সুদৰ পাৰ্থক্য কিমান আহিব। আৰু লগতে মনত ৰাখিব লাগিব মাল্টিপ্লাইং ফেক্টৰ কেইটা। 2 বছৰৰ কাৰণে মনত ৰাখিবা, 1 বছৰৰ কাৰণেতো একোই নাথাকে। যদি 2 বছৰৰ কাৰণে কথা কয় তেতিয়াহ'লে পূৰণ কৰিব লাগিব 1, বা 2 বছৰৰ কাৰণে আমি এই সেকেন্ড স্টেপ যিটো কৰিছো ন, তাতে যিটো এনসাৰ আহিব সেইটোৱে এনসাৰ। ঠিক আছে, ইয়াৰ লগত এটা 1 মাল্টিপ্লাই কৰিলে হ'ল। যদি আমাক 3 বছৰ বুলি কয় তেতিয়াহ'লে মনত ৰাখিবা আমি 3 আৰু 1 পূৰণ কৰিব লাগিব। অৰ্থাৎ ইয়াতে মই 3 আৰু ইয়াতে মই 1 এটা পূৰণ কৰিব লাগিব। অৰ্থাৎ ইয়াতে 150 আহি গ'ল, ইয়াতে 5 আহি গ'ল। এইখিনি যোগ কৰিলে আমাৰ কাৰেক্ট এনসাৰ আহি যাব 155। এইটো হৈ গ'ল কাৰেক্ট এনসাৰ। এক্সামত আমি এই মেথডটো ব্যৱহাৰ কৰিব পাৰো। ইয়াকে আমি কয় মাল্টিপ্লাইং ফেক্টৰ মেথড। এইটোৰ আমি চক্ৰবৃদ্ধি সুদও উলিয়াব পাৰো। এইটো মেথডত আমি সৰল সুদও উলিয়াব পাৰো। ঠিক আছে, আমি গোটেইখিনি বস্তুৱে উলিয়াব পাৰো। বাকি যদি এইটো মেথড ইউজ নকৰি পেলাই তোমালোকে যদি সাকসেসিভ কেস উলিয়াব বিচৰা সেইটো কৰিব পাৰিবা। তাত তোমালোকে কি কৰিব লাগিব? 10ৰ পৰা 11, কাৰণ 10% সুদ ন। দেন 10ৰ পৰা আকৌ এবাৰ 11 হ'ব, 10ৰ পৰা আকৌ এবাৰ 11, 3 বছৰ কৈছে ন। এইখিনি পূৰণ কৰিলে দেখিবা 1000, এইখিনি পূৰণ কৰিলে দেখিবা 1331। আৰু ইয়াতে তোমালোকে দেখি আছে যে সুদ কিমান বাঢ়িছে? সুদ বাঢ়িছে 331 টকা। আহিব কিমান লাগিছিল? 300 ৰেচিও আহিব লাগিছিল ন? নে বেলেগ আহিব লাগিছিল? যদি আমি 10% কৈ চাওঁ 30% আহিব লাগিছিল। ইয়াতে আহিছে কিমান? 331 আহিছে, মানে 33.1%।
এই 33.1% যে সুদ আহিছে 33.1%, তাৰে 3.1% টো হৈছে এক্সেসিভ, 3.1% টো হৈছে কম্পাউন্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্টৰ ডিফারেন্স। তো আমি জাস্ট সিম্পলি 5000ৰ যদি 3.1% উলিয়াবলৈ যাওঁ, তেতিয়াহ'লে কারেক্ট আনসার কি আহিব? 0 0 কাট খাই গ'লে শূন্যটো ইয়াতে লগাই দিয়া, দিলে কি হ'ব? 31। 31 লৈ 5 পূৰণ কৰিলে 5 × 5 5 × 15, তো 155 আনসার। তো ইয়াতেও তোমালোকৰ এনসাৰটো আহিব। জাস্ট কৰাৰ টেকনিকটো নিজৰ লগত মেটাৰ কৰে, তোমালোকে কোনটো মেথডত ভাল পাইছা। তোমালোকে এইটো সাকসেসিভ কেস মেথডত কৰিব পাৰিবা, এইটোক আমি ৰেশিও মেথড বুলিও কওঁ। এটা আমি 10% কি কৈছে সুদ বুলি কৈছে ন, তো সেইকাৰণে 10% মানে কি? 10% মানে 1/10। তো আমি কি কৰিছো 10ৰ পৰা 1 এটা বঢ়াই দিছো 11। আৰু ইয়াতে দেখিছো যোনটো 1000 আছে এইটো হৈছে প্ৰিন্সিপাল আৰু এইটো হৈছে এমাউন্ট। ইমান টকা প্ৰিন্সিপাল, ইমান টকা এমাউন্ট। আৰু এইটোও নকৰি যদি তোমালোকে আৰু বেলেগ মেথড লাগে, তেতিয়াহ'লে তোমালোকে ইয়াতে নেট এফেক্টটো ইউজ কৰিব পাৰিবা। নেট এফেক্ট মেথডটো ইয়াতে ব্যৱহাৰ হয়। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কুৱেশ্যনত কি আছে চোৱা। এইটো কুৱেশ্যনত কি কৈছে? এটা আমাক কৈছে ইফ ইন এ সিম্বলিক ল্যাঙ্গুয়েজ, এটা সিম্বলিক ল্যাঙ্গুয়েজত সুরাত ইজ এ হট প্লেস ইজ রিটেন এজ এ হট ইজ প্লেস সুরাত। ওকে, আমাক কৈছে এটা সিম্বলিক ল্যাঙ্গুয়েজ এটা আছে, ঠিক আছে, কোডিং ডিকোডিংৰ কুৱেশ্যন হয়, য'ত আমাক কৈছে সুরাত ইজ এ হট প্লেস। কিমানটা ৱৰ্ড আছে নো? 1 2 3 4 5, 5টা এটা আমাৰ শব্দ আছে। আৰু এই 5টা শব্দৰ কাৰণে আমাক এটা কোড ল্যাঙ্গুয়েজ দিয়া আছে। কি কোড ল্যাঙ্গুয়েজ দিয়া আছে? তো কোড ল্যাঙ্গুয়েজটো এনেকুৱা, হট ইজ প্লেস সুরাত। মানে ইয়াৰে যিটো 3 নম্বৰ শব্দ আছে, 3 নম্বৰটো 1 নম্বৰত লিখিছে, এ হট ইজ 4 নম্বৰ লিখিছে, 2 নম্বৰ লিখিছে, এ হট ইজ প্লেস 5 নম্বৰ লিখিছে, সুরাত 1 নম্বৰ লিখিছে। মানে ইয়াৰে ৱৰ্ড কেইটাক ৰিএৰেঞ্জ কৰিছে। ইয়াতে যিটো 3 নম্বৰত আছে এ, সেই এ শব্দটো আহিছে প্ৰথমতে, এ হট মানে 4 নম্বৰটো আহিছে, ইজ মানে 2 নম্বৰ শব্দটো আহিছে, প্লেস মানে শেষৰটো আহিছে, আৰু লাষ্টত সুরাত আহিছে। ঠিক তেনেদৰে আমাক কি কৈছে নেক্সট আৰু এটা দিছে, ৱাটাৰ ভেপাৰ টু দা এয়াৰ হিয়াৰ। তো ৱাটাৰ ভেপাৰ টু দা এয়াৰ হিয়াৰ, ইয়াতেও তোমালোকে দেখিবা 5টা ৱৰ্ড আছে। ইয়াৰেও প্ৰথমতে কোন আহিব? 3 নম্বৰ মানে 2, তাৰপিছত 4 নম্বৰ টু এয়াৰ, 2 নম্বৰ ভেপাৰ, টু এয়াৰ ভেপাৰ হিয়াৰ ৱাটাৰ, টু এয়াৰ ভেপাৰ হিয়াৰ ৱাটাৰ। মিলিছে নে? ইয়েস মিলিছে। তাৰে পিছত আমাক কুৱেশ্যন কৰিছে সেম ল্যাঙ্গুয়েজত আমাক কৈছে চিমলা ইজ এ হিল প্লেস, এইটো কি হ'ব? তো ইয়াতে দেখিবা তোমালোকে ইয়াতেও 5টাই ৱৰ্ড আছে। ইয়াতে আহিব প্ৰথমতে এ হিল, মানে আলটিমেটলি 3 নম্বৰ শব্দটো আহিব প্ৰথমতে, 4 নম্বৰ আহিব, তাৰপিছত 2 নম্বৰ এ হিল ইজ প্লেস চিমলা। বুজি পালা? তো আমি জাস্ট অবজার্ভ কৰিব লাগে যে আগতে কি দিয়া আছে, সেইখিনি বস্তুক অবজার্ভ কৰি পেলাই আমি ডাইৰেক্টলি এনসাৰ দিব পাৰোঁ। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন কি হ'ব? এইটো কুৱেশ্যনৰ এনসাৰ এবাৰ ট্ৰাই কৰাচোন সকলোৱে নিজৰ ফালৰ পৰা ট্ৰাই কৰা, ভিডিঅ'টো পজ কৰি পেলাই তোমালোকে ট্ৰাই কৰিব পাৰিবা। এইটো কুৱেশ্যনৰ এনসাৰ কি হ'ব? এতিয়া এনসাৰৰ ফালে যদি যাওঁ, প্ৰথমতে চাব লাগিব এলফাবেট কেইটাৰ মাজত ৰিলেশ্যন কেনেকুৱা। ইয়াতে যদি আমি ভালদৰে মন কৰো, আমি দেখা পাম ইয়াতে বি আছিলে প্ৰথমতে, ইয়াতে হৈ গৈছে এ, মানে -1 হৈ আছে। এছৰ পাছত কি হৈছে? ইয়াতে দেখিছো কিউ, মানে কিউ, এছ তো কিউৰ পাছত নাহে ন, কিউৰ মানে পাছত এছ আহে, তো ইয়াতেও -1, মানে বি তো -1 হৈ আছে, ইয়াতেও -1, পি কিউ আৰু এছ ইয়াতে -2 হৈ আছে, ইয়াতে -1। টি আছে, টিৰ পাছত কোন আহে? টি ইউ, এইটো +1, তাৰপিছত এন অ পি, মানে ইয়াতে +2 হৈ আছে। ইয়াতে আমি গম পাই গলো, মানে প্ৰথমতে -1, তাৰপিছত -2, তাৰপিছত +1 +2। তো সেই সেম কানেকশনত আমি কি কৰিম? প্ৰথমতে ডিৰ লগত তোমালোকে কৰিব লাগিব -1। বুজি পালা? ডিৰ লগত আমি কি কৰিম? ডিৰ লগত প্ৰথমতে আমি কৰিম ডিৰ লগত -1 কৰিলে কি আহিব? চি আহিব, -1 হৈ গ'ল। এনৰ লগত কি কৰিম? এনৰ লগত কৰিম -2, এনৰ পৰা -2 কৰিলে কি আহিব? এম এন, এল এম এন, এল আহিব ন, এলৰ পাছত কোন আহে? এল এম এন, হয়নে? এন আহি আছে, -2 কৰিছো, মানে এনৰ দুটা ঘৰ আগত। ইউৰ পাছত কি আহিব? ইউ ভি, +1 ন। চিৰ পাছত কোন আহিব? চি ডি ই। তো আমাৰ কাৰেক্ট আনসাৰ কিমান আহিব? চি এল ভি ই উইল বি আৱাৰ কাৰেক্ট আনসাৰ। ওকে, ডান সকলোৰে আনসাৰ আহিছে। নেক্সট কুৱেশ্যনৰ ফালে আহিছে। এইটো কুৱেশ্যন ইয়াতে কি কৈছে? ইয়াতে কৈছে ট্ৰেইন এ ৰানিং এট স্পীড অফ 80 km/h ক্ৰছ ট্ৰেইন বি। ট্ৰেইন এ এখন আছে 80 কিলোমিটাৰ স্পীডত বেগত গৈ আছে, আৰু ক্ৰছ কৰিছে ট্ৰেইন বি ৰানিং এট দ্য স্পীড অফ 70 km/h। ট্ৰেইন বি খনৰ স্পীড এইটো। এতিয়া অপোজিট ডাইৰেকশ্যন মানে কি? অপোজিট ডাইৰেকশ্যন মানে এনেকুৱা ডাইৰেকশ্যন, দুয়োখনে মুখামুখি হৈ আহি আছে, ঠিক আছে। এতিয়া কথাটো হৈছে বোথ ট্ৰেইন
finish crossing each other at 30 seconds আচ্ছা দুয়োখন ট্ৰেইনে এখনে আনখনক ক্ৰছ কৰিবলৈ 30 সেকেন্ড সময় লাগে তেতিয়াহ'লে আমাক কৈছে আৰু লগতে কৈছে ট্ৰেইন এ খনৰ লেন্থ হৈছে 300 মিটাৰ ট্ৰেইন এ খনৰ লেন্থ 300 মিটাৰ দেন দ্য লেন্থ অফ ট্ৰেইন বি প্ৰথমতে আমি চাব লাগিব 30 সেকেন্ডত এই দুয়োখন ট্ৰেইনে কিমান ডিসটেন্স গৈছে তো ডিসটেন্স ইকুৱেল কি কৰিম স্পীড ইনটু টাইম তো স্পীড কিমান হ'ব ইয়াতে স্পীড আহিব দুয়োটা যোগ কৰি পেলাই 70 যোগ 80 150 কাৰণ এইটোক ৰিলেটিভ স্পীড বুলি কয় ন তো 150 হৈছে স্পীড এটা স্পীডটো আমি ইয়াতে কিহত লিখিছো কিলোমিটার প্রতি ঘন্টা টাইম কিহত আছে টাইমটো আছে সেকেন্ডত অৰ্থাৎ আমি কিলোমিটার প্রতি ঘন্টা যেটো স্পীড আছে হেতুক আমি মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিব লাগিব 5/3 ৰে পূৰণ এইটো হৈছে স্পীড আৰু লগতে টাইম কিমান আছে টাইম কৈছে 30 সেকেন্ড তো এইখিনি সলভ কৰিলে দেখিম 6 3 গুণ 18 6 5 গুণ 30 তিনিৰে এইটো কাটি দিয়া 50 বাৰ নেক্সট এইখিনি সলভ কৰিলে 5 5 গুণ 25 25 5 গুণ 125 অৰ্থাৎ 1250 মিটাৰ ট্ৰেইন দুখনে মুভ কৰিব লগা হৈছে যেতিয়া 1250 মিটাৰ ট্ৰেইন দুখনে গৈছে তেতিয়াহে সিহঁতে ইখনে আনখন ট্ৰেইনক ক্ৰছ কৰিব পাৰিছে হল এইখিনিলৈকে এটা নেক্সট যদি চাও ট্ৰেইন এ খনৰ লেন্থ আছে 300 মিটাৰ এ ট্ৰেইনখনৰ লেন্থ কিমান 300 মিটাৰ আৰু ট্ৰেইন বি খনৰ লেন্থ কিমান হ'ব ট্ৰেইন বি খনৰ যদি কথা কওঁ এটা বি খনৰ লেন্থটো ইয়াতে ইনক্লুড আছে নে নাই নিশ্চয় আছে এটা কি আছে 1250 মিটাৰটো আমাৰ ট্ৰেইন এ এর লেন্থ প্লাস ট্রেন বি এর লেন্থ দুইটা সোমাই আছে সোমাই পেলাইহে 1250 আমি যদি ট্রেন এ এর লেন্থটো ইয়াতে রিপ্লেস কৰি দিও ট্রেন বি ইকুয়াল কি হ'ব 1250 মাইনাস কিমান আহিব 300 মিটাৰ অৰ্থাৎ কাৰেক্ট আনসাৰ আমাৰ আহি যাব 950 মিটাৰ তো ট্রেন বি খনৰ লেন্থ আহি গ'ল 950 মিটাৰ তোমালোকে চাগে ম্যাক্সিমাম ষ্টুডেন্টে এইখিনি কৰাৰ পাছত আনসাৰটো মুখে মুখে উলিয়াবলৈ ট্ৰাই কৰিছা কাৰণ ইয়াতে অবিয়াসলি দুটা যোগ হৈ আছে ইয়াৰে পৰা যদি আমি 300 মিটাৰটো গুচাই দিও বাকিখিনি কি হ'ব ট্ৰেইন বি খনৰ লেন্থ হ'ব নেক্সট কুৱেশ্যনৰ ফালে আহিছো ওকে খতম বাৰু নিশ্চয় ভাল লাগিল সকলোৰে কুৱেশ্যন আমি বহুতখিনি আলোচনা কৰিলো আৰু লগতে মই জনাই দিও যদি গুৱাহাটীত কোনোবাই বিচাৰি আছে যে এনেকুৱা আমাক ৰিডিং এনভায়ৰনমেন্ট লাগে যদি তোমাৰ কোনোবা ফ্ৰেণ্ডে তোমাক সুধি আছে যে ৰিডিং এনভায়ৰনমেন্ট কৰবাৰ আছে জানো একদম ভাল ৰিডিং এনভায়ৰনমেন্ট ইয়েস তোমালোকে ইকুইপেটৰ লাইব্ৰেৰী জয়েন কৰিব পাৰা আৰু লগতে মই জনাই দিও ইয়াতে থাকিলে সকলোকৈ ডাঙৰ এডভান্টেজটো হৈছে তোমালোকে আমাৰ ইয়াতে হোৱা যিমান বিলাক ক্লাছ আছে যিমান বিলাক অফলাইন ক্লাছ হয় অফলাইন ক্লাছ মানে এটা যিমান ষ্টুডিঅ'ৰ আমাৰ ক্লাছ হয় সাপোজ এতিয়া এইটো ক্লাছ হৈ আছে তেনেকৈ আমাৰ দিনটো বহুত কেইটা ক্লাছ হয় 10টা মান 10-15টা ক্লাছ হয় তো 15টা ক্লাছত তোমালোকৰ যিটো ক্লাছত ইচ্ছা যে মই এইটো ক্লাছত কৰিব বিচাৰো এই ক্লাছটো মই বুজিব বিচাৰো সাপোজ তোমালোকৰ মেথছত প্ৰবলেম হৈ আছে মেথছৰ মই এভৰি ক্লাছত বহিব বিচাৰো কোনোবাৰ বেচ চলি আছে এটা ৰানিং বেচ কোনোবা এটা আছে ইনক্লুডিং এপিএসসি কিবা এটা বেচ ৰান হৈ আছে কোর্স ফিজ বহুত হাই হয় কিন্তু তোমাৰ পঢ়িব মন গৈ আছে তুমি ইয়াতে লাইব্ৰেৰীত আছা ঠিক আছে লাইব্ৰেৰীত সাপোজ তুমি আছা তো লাইব্ৰেৰীত থাকিলে সেই ক্লাছটো তুমি অটোমেটিক্যালি এক্সেস পাই যাবা তোমালোকে কৰিব কি লাগে জাস্ট লাইব্ৰেৰীৰ পৰা আহিব লাগে ক্লাছৰুমত বহিব লাগে ক্লাছটো এটেন্ড কৰিব লাগে তো কমপ্লিটলি এইখিনি তোমালোকৰ এক্সেস দিয়া হ'ব আমাৰ ইয়াতে লাইব্ৰেৰীত একদম স্পেসিফিক হয় বাৰু এইটো একদম ইউনিক হয় আমাৰ গুৱাহাটীত চাগে কতোই নাই তো তোমালোকে ইয়াতে ক্লাছ হৈ আছে যেহেতু মানে কথাটো এনেকুৱা তোমালোকৰ ডাউটস আছে যদি তোমালোকে এটেন্ড কৰিব পাৰা একো প্ৰবলেম নাই আমাৰ একো প্ৰবলেম নাই যেহেতু আমি এনেও ক্লাছটো কৰিম হয়নে কথাটো আমিতো এনেও কৰি আছো অনলাইনৰ কাৰণে যদি কোনোবা অফলাইনৰ ষ্টুডেন্ট আহি যায় যদি কোনোবা অফলাইন ষ্টুডেন্ট অলৰেডি যিখিনি আছে সিহঁতৰ লগত যদি কোনোবা বহিবও বিচাৰে প্ৰবলেম নাই ঠিক আছে তো সেইকাৰণে যিখিনি লাইব্ৰেৰীত থাকিব সিহঁতে যেতিয়া ইচ্ছা তেতিয়াই আৰু লগতে আমাক লগো পাই থাকিব যিকোনো ধৰণৰ কুৱেশ্যন সিহঁতে আমাক কৰিব পাৰিব আৰু লগতে মই জনাই দিওঁ যদি কোনোবাই আমাৰ এডিআৰই গ্ৰেড 4ৰ কাৰণে এক্সামত কোৱালিফাই কৰিছিলে আৰু এতিয়া মোক ভাইভা এক্সাম আহি আছে তো সিহঁতে যদি ভাবিছে নিজকে এবাৰ প্ৰিপেয়াৰ কৰি লওঁ নিজকে এবাৰ টেষ্ট কৰি চাওঁ যে কি কেনে আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব কি কৰিলে ভাল হ'ব কেনেকৈ নিজকে ঠিক কৰি ৰাখিম সেই এক্সামত তো গোটেইখিনি কথাৰ গাইডেন্সৰ কাৰণে তোমালোকে মক ইন্টাৰভিউটো এটেন্ড কৰিব পাৰা তোমালোকৰ নিজৰ ইমপ্ৰুভমেন্ট হ'ব লগতে নিজে কিবা নহয় কিবা এটা নতুন বস্তু গম পাবা যে কি কৰিব লাগিব এক্সামত কেনেকুৱা ধৰণৰ মেন্টেলিটি থাকিলে আমাৰ এক্সাম ক্লিয়াৰ কৰাটো ইমান বেছি টান হৈ নপৰে তো এইখিনি কথা আমি ইয়াতে আলোচনা কৰিম তোমালোকে মক ইন্টাৰভিউটো দিব পৰা যেতিয়াই ইচ্ছা তোমালোকৰ তোমালোকে এতিয়া ৰেজিষ্টাৰ কৰি লোৱা লগতে তোমালোকে ইয়াতে কন্টেক্ট নম্বৰ স্ক্ৰীনৰ আগত দেখি আছা সেই কন্টেক্ট নম্বৰত কন্টেক্ট কৰি পেলাও তোমালোকৰ কাৰণে নিজৰ সিট এটা বুক কৰিব পাৰিবা ওকে তো যেতিয়াই তোমালোকৰ ইচ্ছা কৰা আমি সেই কনভিনিয়েন্স টাইমত অনলাইন অফলাইন দুইটা মোডতে আমি এই মক ইন্টাৰভিউটো আমি অৰ্গানাইজ কৰিম ওকে লগ পাম সকলোকে নেক্সট বছৰ আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ